নমস্কাৰ আজিৰ যুৱমনৰ সুৰক্ষিতানত আমি পৰিচয় কৰাই দিব বিচাৰিছো এগৰাকী অনন্য উদ্যমী যুৱবন্ধুৰ সৈতে যিয়ে জীৱনলৈ অহা অলেখ ঘাত প্ৰতিঘাতক অদম্য ইচ্ছা শক্তি মনোবলেৰে যিনি থমকি নৰৈ নিজকে থিয় কৰাইছে সাফল্যৰ শিখৰত শ্ৰোতা বন্ধু জীৱনৰ মাত্ৰ 22 বছৰীয়া অভিজ্ঞতাৰে এইগৰাকী যুৱবন্ধুৱে তেওঁৰ দৰে এডাল উদ্যমী যুৱবন্ধুক নেতৃত্ব দি গঢ়ি তুলিছে বহুকেইটা সফল প্ৰতিষ্ঠান সেয়ে ফ্ৰেঞ্চাইজ ইণ্ডিয়া ইকনমিক টাইমছ এয়াৰটেল বিজনেছ আৰু এণ্টাৰপ্ৰেনিয়ৰ দৰে প্ৰসিদ্ধ আন্তঃৰাষ্ট্ৰীয় আলোচনীয়ে যোৱা 23 আগষ্টত তেওঁলৈ আগবঢ়াইছে ইণ্ডিয়া ষ্টুডেণ্ট এণ্টাৰপ্ৰেনিয়ৰ অৱ দ্য ইয়েৰ এৱাৰ্ড অৰ্থাৎ 2016 বৰ্ষৰ ভাৰতৰ যুৱ ছাত্ৰ উদ্যোগী বঁটা এই বঁটা লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমজন উদ্যোগী যুৱক হৈছে এইগৰাকী যুৱবন্ধু শ্ৰোতা বন্ধু সাহিত্য ক্ৰীড়া সংস্কৃতি সকলো দিশতে আগৰণুৱা এইগৰাকী সফল যুৱবন্ধু আজি আমাৰ কাষত আছে তেওঁ হৈছে শিৱসাগৰৰ হিৰণময় গগৈ হিৰণময় আপোনাক প্ৰথমে আমাৰ আজিৰ এই অনুষ্ঠানটিলৈ স্বাগতম জনাইছো আৰু আপোনাৰ উদ্যমী মন আৰু কৰ্মৰাজিৰ প্ৰতি শ্ৰদ্ধা জনাই আপোনাৰ সফলতাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো বহুত বহুত ধন্যবাদ যে আপোনালোকে মোক ইয়ালৈ মাতি আনিলে আৰু মোৰ যিখিনি মনৰ কথাখিনি প্ৰকাশ কৰিবলৈ এটা সুযোগ দিছে হয় হিৰণময় শ্ৰোতাসকলে নিশ্চয় আপোনাৰ নাম আৰু কামৰ সৈতে ইতিমধ্যে কম বেছি পৰিমাণে নিশ্চয় অৱগত হৈছে আমি আজি আপোনাৰ মুখৰ পৰা শুনিম আপোনাৰ জীৱনৰ সফলতাৰ আঁৰৰ কথা আপোনাৰ জীৱনৰ লক্ষ্য যি লক্ষ্যই আপোনাৰ উদ্যমী মনটোক প্ৰেৰিত কৰিছে লগতে আপোনাৰ ব্যক্তিগত জীৱনৰো কিছু কথা প্ৰথমেই জানিব বিচাৰিম আপোনাৰ শৈশৱ আপোনাৰ শিক্ষা গ্ৰহণ গৃহ পৰিৱেশ ইত্যাদিৰ বিষয়ে মোৰ জন্ম শিৱসাগৰ এখন সৰু গাঁৱত হৈছিল আৰু গাঁওখনৰ নামটো হ'ল মথাদাং আৰু তাতে মই ডাঙৰ হৈছিলো সৰুৰে পৰা খেলা ধূলাৰ মাজেৰে মোৰ জীৱনটো পাৰ হৈছিলে আৰু সেই খেলা ধূলাৰ লগতে কিছুমান হয়তো সৰু সৰু সপোন হৈ যায় সেইটো বয়সৰ পৰা আৰু যেতিয়া ক'বলৈ ডাঙৰ হৈ গলো সেই সপোনখিনিৰ প্ৰতি মোৰ যিটো হেঁপাহটো বাঢ়ি আহিছিলে চ' আন ল'ৰাৰ দৰে সৰুৰ পৰা মই বিভিন্ন খেলা ধূলা বস্তু কাপোৰ কানিৰ প্ৰতি ইমান এটা মই আকৰ্ষিত হোৱা নাছিলো যিমানটো মানে মই মোৰ সপোনখিনিৰ প্ৰতি হৈছিলো আৰু সেয়েহে মানে সৰুৰ পৰা এটা সংকল্প লৈছিলো মনত যেন নিশ্চয় জীৱনত মানে এদিন হ'লেও সফল হ'ব লাগিবই আচলতে আপোনাৰ উদ্যমী মনটোৰ বীজ শৈশৱতে ৰোপিত হৈছে হয় নিশ্চয় মই ভাবো যেন যিকোনো এটা বস্তু আৰম্ভণি সোনকালে কৰিলেহে তাৰ ফলাফলটো অলপ সোনকালে পোৱাৰ সুযোগ থাকে মই শিক্ষা গ্ৰহণ কৰিছিলো প্ৰথমতে শিৱসাগৰ গোল্ডাবান স্কুলৰ পৰা তাৰ পৰা তেনেকে মই ইংলিছত CBCত আছিলো তাৰ পৰা শেষলৈ মই DPSত গৈ পঢ়ি আছিলো তাৰ পৰা মই মেট্ৰিক মোৰ ক্লিয়াৰ হোৱাৰ পিছত হাই ছেকেণ্ডেৰীৰ কাৰণে মই গুৱাহাটীলৈ দৌৰ মাৰিছিলো গুৱাহাটী অৱস্থিত চিটি ফেকাল্টিত মই অধ্যয়ন কৰিছিলো বিজ্ঞান শাখাত আৰু তেনে সময়তে মই মাৰ্চেণ্ট নেভি এন্ট্ৰেন্স এক্সাম এপিয়াৰ হৈছিলো য'ত নেকি মোৰ খুব এটা ভাল ফলাফল আহিছিল সেই সময়তে মানে জয়পুৰলৈ উৰাম হৈছিলো যিখিনি প্ৰশিক্ষণ মোৰ প্ৰয়োজন আছিলে সেইখিনি ল'বৰ কাৰণে আৰু তাৰপিছতে তেনেধৰণে যাত্ৰা আৰম্ভ হ'ল মুম্বাই মালয়েছিয়া কলকাতা দিল্লী এনেধৰণে মোৰ জীৱনটো আৰম্ভণি হৈছিলে বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে তোমাৰ জীৱনটো বহুত ঘাট প্ৰতিঘাতৰ মাজেৰে পাৰ হৈছে বুলি কৈছে হয় এই বিষয়ে কওকচোন আচলতে চবকৈ ডাঙৰ দুখটো হ'ল যেতিয়া এগৰাকী মাতৃ এটা উঠি অহা ল'ৰা বা ছোৱালীৰ জীৱনৰ পৰা নাইকিয়া হৈ যায় তো সেইটো এটা জীৱনৰ কাৰণে বহুত ডাঙৰ এটা সমস্যাৰ সৃষ্টি হৈ যায় কাৰণ প্ৰতিটো ল'ৰা ছোৱালীৰ জীৱনৰ সফলতা আঁৰত মাকে জড়িত হৈ থাকে সেইটো মই অনুভৱ কৰোঁ ঠিক এনেধৰণে যিটো সময়ত মই জীৱনটো গঢ়া সময়ত মই ইমানেই দুৰ্ভৰখিত সেই সময়তে মোৰ মা দাদা হেৰাই গ'ল সকলোখিনি তেনে স্থিতিত মই পুনৰ এটা ষ্টেণ্ড লোৱা মোৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান আছিল আৰু হয়তো চাগে ভগৱানৰ আশীৰ্বাদ মাৰ আশীৰ্বাদ আৰু মোৰ প্ৰচেষ্টা যি কেতিয়া মই মৰি যোৱা নাই মোৰ সপোনৰ প্ৰতি যিখিনি মোৰ ভাল পোৱা যিটো মই কমিটমেণ্ট দিছিলো যিখিনি মই নিজকে মানে উৎসৰ্গা কৰি ৰাখিছো সপোনখিনিৰ প্ৰতি সেইটো কেতিয়াও নাইকিয়া হৈ যোৱা নাই আৰু নিজকে মানে কেতিয়া মানে বেলেগ দিশলে মই আকৰ্ষিত হ'ব দিয়া নাই ঠিক তেনেধৰণে নিজৰ মনটো বান্ধি ৰাখিলো কাৰণে সেই স্থিৰতাটোৰ মাধ্যমেৰে আজি হয়তো এইখিনি পাবলৈ মই সক্ষম আছো ভাবিছো আপোনাৰ কৰ্মজীৱনৰ আৰম্ভণি আপুনি খুব সোনকালে কৰিছে আপুনি ক'ত কেনেদৰে আপোনাৰ
কৰ্মজীৱন আৰম্ভ কৰিছে? হয়, আচলতে এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি সুধিছে এইখিনিতে। বহুতে মোক সোধে যে আপুনি মাৰ্চেণ্ট নেভি কিয় গৈছিল বা তাত আপুনি মাত্ৰ 3 মাহ দিন কৰ্ম কৰি কিয় ঘূৰি আহিবলগীয়া হ'ল ভাৰতলৈ, আৰু তাৰ উত্তৰটো মই আজি দিব বিচাৰিছো আপোনালোকৰ এই অনুষ্ঠানটি মাধ্যমেৰে মেৰে সকলো অসমবাসী। মোৰ লক্ষ্যটো এটা কৰ্মজীৱন পোৱা বা এটা চাকৰি লাভ কৰা নাছিলে। মোৰ লক্ষ্যটো আছিলে যে এদিন যাতে গোটেই পৃথিৱী মই ক'ব পাৰো মোৰ নিজৰ সফলতাই। ডাঙৰ এটা সপোন, কাৰণ সৰু সপোন দেখিম তেতিয়া মই সৰু ত্যাগ কৰিব লাগিব, সৰুকে প্ৰস্তুতি কৰিব লাগিব। ডাঙৰ সপোন ৰচিছো, ডাঙৰ ত্যাগ কৰিছো, সেইকাৰণে বহুত কান্দি আহিছো, বহুতখিনি সংগ্ৰাম কৰি আহিছো। কিন্তু সেই সপোনটো বাস্তৱত ৰূপান্তৰ কৰিবৰ কাৰণে মই যথেষ্টখিনি জ্ঞান আহৰণ কৰিবলগীয়া প্ৰয়োজন হৈছিল, ষ্টেপ বাই ষ্টেপ, সৰুৰে পৰা একদম। আৰু সেইটো কাৰণে মই শিৱসাগৰ মথাদাং গাঁৱত খুব সীমিত হৈ আছিলো। মানে মোৰ মনটো বান্ধ খাই আছিলে, অলপ মুকলি বিচাৰিছিলো, মই এটা ফ্ৰীডম বিচাৰিছিলো। আৰু হয়তো সেইটো কাৰণে মই এটা ৰিচাৰ্চ কৰিছিলো সেই সময়ত, আৰু মই দেখি পালো যে মাৰ্চেণ্ট নেভিটো অকল এটা প্ৰফেশ্যন যাৰ মাধ্যমেৰে মানে মই কম শিক্ষা আৰু কম সময়তে যদি মোৰ নিজৰ গুণ থাকে মই হয়তো মানে বিদেশত যাব পাৰিম। আৰু তেতিয়া মানে মই দেখা পাম পৃথিৱীখন কোন দিশে গৈছে, আমি আজি কি কৰিছো বা সেইবোৰ মানে কেনেকে তেওঁলোকে এডভান্স হৈছে। তো যথেষ্টখিনি শিকিবলৈ পোৱা যায় সেই যাত্ৰাবোৰৰ পৰা। মই ভাবো যে মোৰ মালয়েছিয়াৰ যিটো মানে যাত্ৰা, সেই যাত্ৰাটোৱে যথেষ্টখিনি জ্ঞান আৰু এটা মোৰ মানে কনফিডেন্স লেভেলটো বহুত ওপৰ কৰি দিলে। আপুনি প্ৰতিটো পদক্ষেপেই অতি কৌশলী চিন্তাৰে লৈছে। হয়, কাৰণ মই ভাবো যেন জীৱনত মানুহে হাৰ্ড ৱৰ্ক নহয়, স্মাৰ্ট ৱৰ্ক কৰিব লাগে। অকল কষ্ট কৰিলে নহব। এটা ডিফাৰেন্স আছে কি যেন ইণ্টেলিজেন্ট এফৰ্ট। আজিকালি নৱপ্ৰজন্মৰ এটা খুব ডাঙৰ সমস্যা হ'ল যে পঢ়ি আছে হয়, কিন্তু 25 বছৰ বয়সে নাজানে তেওঁলোকে কৰিব কি জীৱনত। মই বিভিন্ন কলেজত যাওঁ, ইউনিভাৰ্চিটিখনত গৈছো বাহিৰতো, তাত গৈ সুধো যে হোৱাট ইজ ইউৰ এইম ইন লাইফ। 90% ল'ৰা-ছোৱালী নাজানে যে মই বনিব বিচাৰিছো কি। তাৰমানে প্ৰশ্নটো হ'ল যে মই কি বনিম, মই যদি নিজে নাজানো সৰুৰ পৰা, তে মই যাম কোন দিশে। ল'ৰা-ছোৱালীয়ে মানে উঠি অহা সময়তে এটা কথা একদম স্পষ্ট কৰি ল'ব লাগে যে মোৰ লাইফত এইমটো কি। আৰু এই প্ৰশ্নটো উত্তৰটো পাবৰ কাৰণে এটা খুব উজু উপায় আছে। সেই উজু উপায়টো হ'ল সৰুৰ পৰা মানে যিবোৰ কাম কৰি নিজৰ ভাল লাগে মানে সেই কামবোৰ বাৰে বাৰে নিজকে এপ্লাই কৰি থাকিব লাগে। তেতিয়া মানে গম পোৱা হয় যেন মোৰ গাতনো সেইটো মানে কোনটো কোৱালিটি ভগৱানে দিছে যিটোৱে নেকি মোৰ জীৱনত এদিন মানে মোৰ নামটো উজ্বলাবলৈ সহায় কৰিব। কাৰণ এভৰি পাৰ্চন ইজ স্পেচিয়েল। সকলোৱে কিবা এটা গুণ লৈ আহিছে, খালি আমি গম নাপাওঁ যে মোৰ গাত কোনটো গুণ আছে। বৰ্তমান যুৱ প্ৰজন্মৰ মাজত এইটো প্ৰৱণতা দেখা যায় যে চাকৰিমুখী যিটো প্ৰৱণতা, আমি জানিব পাৰিছো যে আপুনি বহুকেইটা বহুজাতিক প্ৰতিষ্ঠানৰ উচ্চ পদত অধিষ্ঠিত হোৱাৰ লগতে CEO-ৰ দৰে সৰ্বোচ্চ পদৰো প্ৰস্তাৱ লাভ কৰিছিল। কিন্তু আপুনি সেয়া প্ৰত্যাখ্যান কৰি স্বনিয়োজনৰ মানসিকতাৰে অসমলৈ ঘূৰি আহিল। এনে মানসিকতাক আমি অতি আন্তৰিকতাৰে আদৰণি জনাইছো আৰু আপোনাৰ পৰা জানিব বিচাৰিছো ইয়াৰ অন্তৰালত কেনেবোৰ কথাই ক্ৰিয়া প্ৰতিক্ৰিয়া কৰি আছিল। প্ৰথম কথাটো হ'ল মই মোৰ জীৱনৰ সবকে ডাঙৰ যিটো ট্ৰেজেডি সেইটোকে মোৰ সবকে ডাঙৰ মটিভেশ্যন হিচাপে কনভাৰ্ট কৰিছিলো। মই মোৰ মাক হেৰুৱাইছিলো, সেইটো সবকে ডাঙৰ মোৰ দুখ, আৰু সেইটোকে নিজৰ শক্তি ৰূপে মানে মই ৰূপান্তৰ কৰিব শিকিলো। এইটো খুব গুৰুত্বপূৰ্ণ কথা যে মানুহৰ জীৱনত যিখিনি তেওঁলোকৰ সমস্যা আছে, সমস্যাখিনি সদায় নিজৰ শক্তি বনাই ল'ব লাগে মানুহে। তেতিয়া যুঁজিবলৈ এটা সাহস পায়, নতুন দিশ পায়। আৰু মই সেইটোৱে কৈছিলো। ঠিক তেনেধৰণে মোৰ আনটো সমস্যা আছিলে, মোৰ পঢ়িবলৈ খুব হেঁপাহ আছিলে সৰুৰ পৰা। মই IIT টাৰ্গেট লৈছিলো, খুব হেঁপাহ আছিলে। কিন্তু সদায় মানুহে দুটা প্লেন ৰাখিব লাগে। মোৰ প্লেন বি টো মই ৰাখিছিলো ৰেডি কৰি, যদি মানে এইটো নহয় যাতে মই এইটো জপি দিব পাৰো। যদিও ঘৰৰ পৰা দেউতাৰ পৰা কোনো ধৰণৰ মই আৰ্থিক সমস্যা পোৱা নাছিলো পঢ়াৰ ক্ষেত্ৰত, কিন্তু ঘৰৰ কিছুমান মোৰ সমস্যা আছিলে। সেই তেনে সময়ত মই কি কৰিলো, মই দেখা পালো যিমানে মই পঢ়িব চেষ্টা কৰো সিমানে মোৰ বাধা আহিছে। ঘৰত আহি পিনি গধূলি মই মুখ হাত ধুই পিনি পঢ়িম বুলি লওঁহে মাৰ গা বেয়া হয়, কটা হয়, মানুহ গোট খাই হুলস্থুল এটা পৰিৱেশ হৈছে, যোন নেকি মানে পঢ়া পৰিৱেশ নাপালো মানে মই। তেতিয়া মই খুব কান্দো, খুব বেয়া লাগে যে মোৰ লগৰ ল'ৰাই পঢ়িছে, মই আজি পঢ়িবলৈ এখন ভাল স্কুলত পাই বা পঢ়িব পৰা নাই। তেতিয়া মই কি কৰিলো, পুনৰ মানে মই আকৌ মোৰ সেই দুৰ্বলতাটো নিজৰ এটা শক্তি ৰূপে মই ৰূপান্তৰ কৰিলো। আৰু মই এদিন মানে 2011 চনত প্ৰতিজ্ঞা কৰিলো ৰাতি যে মই ডিগ্ৰীৰ অবিহনে মেনেজাৰ পদত কাম কৰি দেখামেই বুলি। সেই প্ৰতিজ্ঞাটো কৰাৰ পিছত যোৱা বছৰ ইমানেই কাম কৰিলো, মোৰ নিজৰ বিশ্বাস নহয় মানে। দিনৰ 12টা বজাৰ পৰা ৰাতি 9টালৈকে এটা কোম্পানীত কাম কৰো, আকৌ 10টা বজাৰ পৰা ৰাতিপুৱা 6টালৈকে এটাত কাম কৰো। ৰুমত আছিলো মই কলকাতাত। ৰুমত আহি মই শুওঁ এৰাউণ্ড 8টামান বজাত, আকৌ 4:30 উঠি মই ফ্ৰেছ হৈ চাৱাৰ লৈ মই যাবলগীয়া অফিচ। মানে বিগত 1.5টা বছৰ মই অদ্ভুত কষ্ট কৰিলো, যাৰ ফলত মই কলকাতাত এটা ভাল জনপ্ৰিয়তা লাভ কৰিছিলো। মেইনলি যিটো BPO ইণ্ডাষ্ট্ৰীটো, বিজনেছ আউটচৰ্চিং, তাত এটা খুব ভাল মই ফলাফল লাভ কৰিছিলো। আৰু ক্ৰমান্বয়ে তেতিয়া পিছলৈ মানে কি হ'ল, কোম্পানী মোক মাতিব ধৰিলে যে মই ইণ্টাৰভিউ দিব নাযাওঁ, মানে মোক মাতে, খবৰ পাই যে কোনটো কোম্পানীক মানে লিড লৈ আছে। তো
সেইখিনি তথ্য পালে মানে ফোন আহে বিভিন্ন অফাৰ দিয়ে তেনেকে মানে আগৰ ৰাস্তাখিনি মানে খোল খাই গৈছিলে মই যেতিয়া মেট্ৰিক পাছ কৰিছিলোঁ তেতিয়া মই কাম কৰিছিলো ইয়াত প্ৰথমতে মই ইয়াত ইনভাষ্ট নামৰ এটা কোম্পানী কাম কৰিছিলো য'ত নেকি মই মাৰ্কেটিংটো একদম তলৰ পৰা শিকিছিলো যে মই এটা টিম লৈ পিনি নগাঁও এৰিয়াত যিবোৰ জেগাত সিহঁতৰ ৰেছপন্সটো খুব বেয়া আহে তেনেকুৱা জেগাত মোৰ দিল ল'ব দিয়ে য'ত বেয়া আহি থাকে সিহঁতৰ গাঁও অঞ্চলবোৰত যাওঁ লগত এটা টিম লওঁ গধুৰ কিতাপ কান্ধত লওঁ খোজকাঢ়ি গোটেই দিনটো ঘূৰি ফুৰোঁ ৰ'দত তেনেকে মই কষ্ট কৰা মই তেনেকে সিহঁতৰ চিনিয়ৰ ট্ৰেইনাৰ আছিলো সেইটো সময়ত তাৰপৰা ক্ৰিয়েটিভ বিজনেছৰ মই ষ্টেট মাৰ্কেটিং হেড আছিলো অসমত সেইটো সময়ত লিড লৈছিলো মই ৰেলিগিয়াৰ আগতে ট্ৰেইনিং দিব যাওঁ মই ইঞ্চুৰেঞ্চ প্ৰডাক্টবোৰৰ ওপৰত তাৰপৰা যাহে আকৌ বাহিৰত গ'লোগে মই আকৌ সেইখিনি মই ৰেফাৰেঞ্চ ল'ব পৰা নাছিলো কাৰণ আমাৰ ইয়াত মানে যিবোৰ কোম্পানী তেওঁলোকে মানে ডকুমেণ্টেশ্যনবোৰ ভালদৰে নিদিয়ে সেইকাৰণে মোৰ কাৰণ নহয় সেইখিনি তাত যিখিনি মই জ্ঞান আহৰণ কৰিছিলো যে ইণ্টাৰভিউ মই ইজিলি মানে ক্ৰেক কৰিব পাৰিছো যিকোনো ইণ্টাৰভিউ তাত মই আৰ্নিং কৰিম বুলি আৰাম বিচাৰি যোৱা নাই যে মই এটা ডাঙৰ MNC কাম কৰিম মোক কাম কম হ'ব প্ৰেছাৰ কম হ'ব জাষ্ট ফোন কল ৰিচিভ হৈ যাব মই মানে কাম কৰিম বুলি ঘৰৰ ওলাই গৈছো শিকিব বিচাৰিছো বিকজ যেতিয়া মেট্ৰিক দিছো তেতিয়াই ঘৰৰ পৰা অলগ ওলাই গৈছো মানে কিবা এটা বনিম বুলি ওলাই গৈছো মানে আৰাম বিচাৰি যোৱা নাই তো বিচি আহিছে কাম কৰিম বুলি এটা সংকল্প লৈ আহিছো তো আৰাম নালাগে মানে মোক কাম লাগে আৰু যে আপোনাৰো মন আছিল পঢ়া শুনা কৰিবৰ কাৰণে ITI পঢ়াৰ সপোন দেখিছিলে আপোনাৰ বয়সৰ যুৱক যুৱতীসকলে সাধাৰণতে বিভিন্ন ধৰণে আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰি থাকে বা জীৱনটোক লৈ ইমান সজাগ নহয় আনন্দ ফূৰ্তিৰ মাজেৰে সময়বোৰ পাৰ কৰে কিন্তু আপুনি বহুত ব্যতিক্ৰম বৰ্তমানো আপুনি বহুকেইটা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক লগতে নেতৃত্ব দান কৰিছে আমি সেই সম্পৰ্কে জানিব বিচাৰিম আপোনাৰ পৰা কেনেধৰণৰ প্ৰতিষ্ঠান আপুনি প্ৰতিষ্ঠা কৰিছে হয় প্ৰথম কথাটো হ'ল যে মই IITত এৰনটিক্স কৰিব বিচাৰিছিলো যিটো মোৰ ঘৰৰ সমস্যাৰ কাৰণে হয়তো নহ'লগে মই এৰনটিক্স কৰাৰ পিছতো কিন্তু মই অন্টাৰপ্ৰেনিউৰ হ'লহেঁতেন কাৰণ মই চাকৰি এটা নকৰি হয়তো কিবা এটা শিকিবলৈ মোৰ সেই ব্ৰাঞ্চটোৰ প্ৰতি মই আকৰ্ষিত আছিলো আৰু এতিয়া যিখিনি মই কৰ্ম কৰি আছো মোৰ কৰ্মখিনি 18 বছৰ বয়সৰ পৰা আজিলৈকে মানে সদায় অসম কেন্দ্ৰিক তাত মই এটা আৰ্নিং পাওঁ হয় বাট আৰ্নিংটোতকৈ বেছি প্ৰায়ৰিটি মানে আমাৰ অসমৰ ওপৰত যায় কেলৈ যায় যে আমাৰ অসমৰ যিটো আৰ্থিক দিশটো সেইটো উন্নত হবলৈ হলে আমাৰ ইয়াত মানে ইণ্ডাষ্ট্ৰীৰ সংখ্যা বাঢ়িব লাগিব বা কাৰণ কেলে এতিয়া মই অসমৰ ইতিমধ্যে আই থিংক 26-27 লাখ নিবনুৱা ল'ৰা ছোৱালী পঢ়ি আছে প্ৰতি বছৰ যিখিনি ওলাই গৈছে তো বাঢ়িয়ে গৈছে সংখ্যাখিনি চাকৰিখিনিতো সীমিত মই এইটো মানে এটা আহ্বান কৰিছো যে চাকৰি পাম বুলি নপঢ়িবা চাকৰি নিজকে নিজে উলিয়াম বুলি পঢ়া মানে don't just study to get a job study in such a way that you can generate jobs for yourself and for the rest of the people যেনেদৰে আপুনি নিজৰ সংস্থাপনৰ ওপৰত নিজে বাছি লৈছে লগতে আনকো দিব পাৰিছে এইটো যথেষ্ট প্ৰশংসনীয় প্ৰচেষ্টা আপোনাৰ এটা কণ্ডিশ্যন যে ফুলফিল হ'ব সেইটো হ'ল যে মানে মাৰ্কছৰ কাৰণে নপঢ়িবা লাগিলে কেতিয়াবা মাৰ্কছ কমকে পোৱা খালি কনচেপ্ট ল'ব চেষ্টা কৰিব লাগে কাৰণ যি ব্যক্তি কনচেপ্ট আছে তাৰ কেতিয়াও মৰণ নাই সেই কোচিং চেণ্টাৰ খুলিও টিকি থাকিব মানে কাকো হাত পাতিব নালাগে তো মানুহে মানে ৰেচত যাব নালাগে যদি ৰেচত যাওঁগে মই সেই 1000 ল'ৰা ছোৱালী গোটেই মই সেই কমন কৰি যাম নিজৰ এটা পৰিচয় নিব কাৰণে নিজৰ এটা নামটো জিলিকাবৰ কাৰণে নিজৰ এটা গুণ জিলিকাবৰ কাৰণে গোটেই সমাজৰ আগত নহয় গোটেই পৃথিৱীৰ আগত কিবা এটা বেলেগ কৰি দেখাব লাগে আউট অফ দ্য বাউণ্ডাৰী আন 1000 ল'ৰা ছোৱালী তোমাৰ বিষয়ে যি ভাবিছে ভাবিব নালাগে সিহঁতক বেলেগ ভাবিব পাৰো মানে জীৱন বেয়াই পাইছো এনেকুৱাকে জীয়াই থাকা তুমিও যাতে সন্তুষ্ট পোৱা কাৰণ মৃত্যু অনিবাৰ্য জন্ম মানে মৃত্যু চবৰে হ'ব মৃত্যু যদিও হ'ব তেতিয়াও যাতে মোৰ নামটোৰ মৃত্যু নহয় মই সেইটো বিচাৰো মোৰ মৃত্যু হৈ যাব সংখ্যাবান গুচি যাম বাট মোৰ নামটো যাতে কেতিয়াও মৃত্যু নহয় তেনেকুৱা কৰ্ম কৰি যাম বিকজ ডক্টৰ নিচিনা পঢ়িলে চব হ'ব পাৰে কিন্তু মানুহৰ অন্তৰ্দৃষ্টিটো বহুত দিগদাৰ তাৰ কাৰণে কৰ্ম কৰিব লাগে মই কৰ্মক মানুহ মই কৰ্মকে পূজা কৰোঁ বেলেগ কোনো মন্দিৰ মই নাযাওঁ সঁচাই খুব সুন্দৰ চিন্তা মই শুনি নিৰ্বাক হৈ গৈছো আচলতে মই শব্দহীন হৈ গৈছো এইবাৰ জানিব বিচাৰিম আপুনি নেতৃত্ব দান কৰা আপোনাৰ প্ৰতিষ্ঠান কেইটাৰ বিষয়ে হয় বৰ্তমান মই NCS টেকনলজিজ যিটো নেকি কোম্পানীৰ কাৰণে মই এৱাৰ্ডটো পাইছিলো ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছিলো সেই কোম্পানীটো উত্তৰ পূবৰ প্ৰথমটো ইণ্টাৰনেশ্যনেল BPO যিটোৱে নেকি বিভিন্ন দেশৰ ক্লায়েণ্টৰ লগত কাম কৰিছিলো মানে যে সেই ব্যৱসায়বোৰে কি কৰে তেওঁলোকৰ বিজনেছৰ এটা অংশ ইণ্ডিয়া বা বিভিন্ন কাণ্ট্ৰি তেওঁলোকে মানে আউটচোৰ্চ কৰি দিয়ে আমি মানে তেওঁলোকৰ বিহাফত কাম কৰি থাকো তেওঁলোকে এইটো কাৰণে আউটচোৰ্চ কৰি দিয়ে তেওঁলোকে যদি সেইটো কাম তাত কৰাই যিখিনি মেন পাৱাৰ তেওঁলোকে ল'ব যিখিনি তাত তেওঁলোকে কৰ্মচাৰী ল'ব এটা কৰ্মচাৰী যিটো চেলাৰী হ'ব সেইটো পইচাই আমাৰ ইণ্ডিয়াত 10টা 20টা ল'ৰা ছোৱালী চেলাৰী ওলাব মানে তেওঁলোকৰ মানে কি হয় প্ৰডাকশ্যন কষ্টটো কমি যায় আৰু বিজনেছ মাৰ্জিনটো বাঢ়ি যায় কাৰণ কেলে আমাৰ ইণ্ডিয়ান খিনি টেলেণ্ট আছে আমাৰ স্কিল আছে তেওঁলোকে নিজৰ মানে ব্যৱসায় এটা পাৰ্ট আউটচোৰ্চ কৰি দিয়ে কিন্তু নিজৰ ক্লায়েণ্ট লোৱাটো বহুত দিগদাৰ কাৰণ ক্লায়েণ্ট ক'ৰবাত নাথাকে মানে ভাৰতবৰ্ষৰ প্ৰতিটো কোম্পানীৰ নিজৰ এটা BD টিম থাকে বিজনেছ ডেভেলপমেণ্ট য'ত নেকি MBA ল'ৰা ছোৱালীখিনি মেইনলি দিয়া হয় এক্সিকিউটিভ এজন চিনিয়ৰ থাকে হি স্কুলৰ চিনিয়ৰ BDM ইণ্টাৰনেট জগতখন তেওঁলোক মানে এটা চবফালে বিয়পি থাকে য'ত নেকি বোলে ক্লায়েণ্টবোৰ কিবা কথা বতৰা হওক আশংকা আছে কিবা ফৰাম আছে কিবা বোলে লিংকইন আজিকালি ছ'চিয়েল চাইটছ আহি গৈছে আকৌ প্ৰফেচনেলৰ কাৰণে কৰ্ম কৰা মানুহখিনিৰ কাৰণে
কাৰণে বিভিন্ন ধৰণৰ জেগা হয়। যোন নেকি ক্লায়েণ্ট অহা বা থকা পেলাই অলপমান বোলে আমি গোন্ধ পাইছে চবৰে যেন বিয়পি থাকে মানে হয়। কাৰণ এতিয়া কম্পিটিশ্যনটো বেছি হৈছে দিল্লী মুম্বাই কলকাতা বেংগলোৰ পুনে মেইনলি এইকেইটা জেগাত আহমেদাবাদ অসংখ্য BPO স্থাপন আছে হয়। আৰু এটা কথা যে বৰ্তমান সময়ত বিগত বছৰটো মই ৰিপৰ্ট চোৱা মতে ইণ্ডিয়াত মেক্সিমাম প্লেচমেণ্ট দি আছে BPO ইণ্ডাষ্ট্ৰীতে প্ৰথম হয় এটা কথা জানিব বিচাৰো ইমানখিনি আপোনাৰ প্ৰায়োগিক জ্ঞান আহৰণৰ আপোনাৰ উৎসটো কি বাৰু একচুৱেলি মই ভাবো যে মানুহৰ মাত্ৰ যেনেকে ভাত খাবলৈ ভোক লাগে নাই শিকিবলৈ ভোকটো লাগিব লাগে জ্ঞান নিজে নিজে আহিব তেতিয়া MC টেকনলজিছটো মোৰ ভাগত বেছ হয় এতিয়া তাৰ লগতে গাঁও কা খানা বুলি এটা মই ষ্টাৰ্টআপ গঠন কৰিছিলো যোৱা 15 জানুৱাৰীতে আমাৰ বিহুৰ সময়তে তেনেকুৱা এটা চৰ্চা কৰি মই গঠন কৰিছিলো কিন্তু আমি অলপ সময় ললো বিভিন্ন ষ্ট্ৰেটেজি বনালো চালো যে মানুহখিনি তেওঁলোকে কি বিচাৰে কি নিবিচাৰে কাৰণ এজন উদ্যোগী কাৰণে খুব গুৰুত্বপূৰ্ণ যে আমি কি বিচাৰো বেছি মূল্যৱান নহয় মানুহখিনি কি বিচাৰিছে সেইটো বেছি গুৰুত্বপূৰ্ণ আমাৰ কাৰণে আৰু যিহেতু সেইটো এটা প্ৰডাক্ট কাম চাৰ্ভিচ বেছ ষ্টাৰ্টআপ মানে আমি অকল সেৱাই দিয়া নাই আমি নিজে বনাইছো মানে প্ৰডাক্টটো হয় প্লাছ চাৰ্ভিচো দি আছো মানুহক মানে যাতে ভালদৰে হয় আমি সেইকাৰণে অলপ সময় ললো আৰু আমি মানে জুন মাহৰ পৰা আমাৰ সম্পূৰ্ণ অপাৰেশ্যনখিনি আৰম্ভ হৈছিলে আৰু এতিয়ালৈকে মাত্ৰ জুন মাহৰ পৰা মানে এইকেইটা মাহত আমি 1 লাখ টকা ব্যৱসায় আমি কৰিবলৈ সফল হলো যোৱা দিবত আমাৰ এতিয়া বৰ্তমান আছে এটা খুব ভাল এটা ব্ৰেণ্ড জনপ্ৰিয়তা আমি লাভ কৰিছে মানুহে চবেই চিনি পায় JKK বুলি কয় বহুতে শ্বৰ্ট টাৰ্মত গাঁও কাহানা বুলি কয় আৰু গাঁও কাহানাৰ মেইন উদ্দেশ্যটো হ'ল যে আমাৰ গাঁও অঞ্চলৰ যিবোৰ মহিলা আছে যিখিনি নৱপ্ৰজন্ম আছে এটা উলিয়াই অনাটো মানে কাৰণ আমাৰ মহিলাখিনি কি হয় তেওঁলোকে বিয়াৰ পিছত ঘৰৰ পাকঘৰতে মানে তেওঁলোক আবদ্ধ হৈ যায় তো আমি কি কৈছো মানে খুৰীহঁতে অকল পাকঘৰ মাৰি থাকিব নালাগে মানে কিবা তেওঁলোকে যদি আৰ্ণ কৰিব পাৰে গাঁও কাহানাৰ মেইন উদ্দেশ্যটো হ'ল এতিয়া যেটো যুগ এই 2016 চন বা 21st চেঞ্চুৰীত এতিয়া যিখিনি উঠি ল'ৰা ছোৱালী সিহঁতি মানে ৱেষ্টাৰ্ণ ফুডৰ প্ৰতি ইমানেই আকৰ্ষিত হৈছে যে এতিয়া চাগে আমিও ভালকে নাজানো যে আমাৰ মানে কিমাননো মানে খানা হৈছে কেনেকৈ বনাই ইমান মানে আমি অৱগত নহয় সেইটো আমাৰ ভুল নহয় পৰিৱেশ তেনেকুৱা হৈছে ভালে গৈছে KFC পিজ্জা হাট মেকডোনাল্ডছ চিচিডি আহি গৈছে তো ল'ৰা ছোৱালীখিনিয়ে তাতে কি হৈছে মানে বলিউডৰ যিবোৰ ফিল্ম তেওঁলোকে দেখা পায় সেইবোৰকে মানে কপি কৰিব চালাই তো কপি পেষ্ট এটা কালচাৰ আহি গৈছে আমাৰ কথাটো হ'ল যদি এনেকে যদি চলি থাকে আৰু এটলিষ্ট ফৰ 10 years আমাৰ অসমীয়া যিখিনি ৰন্ধা মেলা যিখিনি টেকনিক যিখিনি মানে আমাৰ খাদ্য সম্ভাৰ থলুৱা আহাৰখিনি আছে ক্ৰমান্বয়ে নাইকিয়া হৈ যায় মানে এটা সামগ্ৰী বুলি চিনি পাব কেনেকৈ বনাই এইটো কিনো চিনি নাপাম মানে আমি সেইটো কাৰণে লাগিলে ৱেষ্টাৰ্ণ ফুড ডেভেলপ হওক কিন্তু একেটা সময়তে আমি পশ্চিমীয়া সংস্কৃতিটো কিয় কপি কৰিম নিজৰ যদি মোৰ নিজৰ এটা ইমান এটা ৰিচ বা এথনিচিটি আছে য'ত নেকি আমাৰ খুৰীহঁতে আমাৰ আইতাহঁতে ইমান ধুনীয়া আচাৰ বনায় ইমান ধুনীয়া তেওঁলোকে খাদ্যখিনি বনায় মাংস বনায় তেনেস্থলত মই কিয় আজি গৈ পিনে বেলেগ এটা বিদেশী কোম্পানী চলোৱা মই কিয় খাব যাম খুব এটা সুন্দৰ লক্ষ্যৰে আপুনি আগবাঢ়িছে এই ক্ষেত্ৰত আপুনি কেনেধৰণৰ লোকক কেনেদৰে জড়িত কৰিছে হয় প্ৰথম কথাটো হ'ল মোৰ যিটো লক্ষ্য গাঁও কা খানাৰ মাধ্যমেৰে আমি যেতিয়া এটা ষ্টাৰ্টআপ গঠন কৰো আমাৰ এটা লং টাৰ্ম প্লেন থাকে এটা আমাৰ লক্ষ্য থাকে আৰু মোৰ লক্ষ্যটো হ'ল যে গাঁও কা খানাৰ মাধ্যমেৰে অসমৰ চুকে কোণে মেইনলি খুৰীসকল আইতাসকল আৰু যিখিনি মানে নৱপ্ৰজন্ম তেওঁলোকক যাতে মই সংস্থাপন দিব পাৰো মানে অলপ সময় লাগিব কাৰণ বস্তু লাহেকে আৰম্ভণি হৈছে 10 বছৰ মোৰ টাৰ্গেট 10 বছৰত মই মিনিমাম মানে আমাৰ অসমৰ গ্ৰামাঞ্চলত 5,000 সংস্থাপন মানে এটা সৃষ্টি কৰা তাৰ মই ধুনীয়া লক্ষ্য ৰাখিছো আৰু বৰ্তমান সময়ত যিটো আমি ডাইৰেক্টলি দিব পৰা নাই কাৰণ আমাৰ অসমত কোনো ফান্ডিং সোৰ্স নাই মানে যে এন্টাৰপ্ৰেনাৰখিনিক সাপোৰ্ট কৰিবৰ কাৰণে আমি তেনেকৈ কোনো মানে ফান্ডিং সোৰ্স বা গভৰ্ণমেণ্টৰ পৰা দেখা পোৱা নাই দেখা নোপোৱা কাৰণে আমি বহি থাকিব নোৱাৰো আমি নিজে যিখিনি পাৰো আমি আৰম্ভণি কৰিছো কৰ্মখিনি কৰি গৈছো আৰু আমাৰ বৰ্তমান সময়ত নিজৰ শক্তি অনুসৰি সৰু সৰু কামবোৰ মানে আমি সেই মানুহখিনিক কৰিব এটা সুযোগ দিওঁ অন্তৰত কিবা যদি তেওঁলোকে আৰম্ভ কৰিব কিবা যদি তেওঁলোকে অপাৰেশ্যন কৰিব তাৰ মাধ্যমেৰে মাহটো এনেই পাৰ হৈ যোৱাকৈ এনেই চিৰিয়েল চাই সময় নষ্ট কৰাকৈ কিবা এটা গঠনমূলক কাম কৰক মানে মই বাৰে বাৰে সেইটোকে মেছেজ আমাৰ গাঁও অঞ্চলত মানে মই দি আছো যে আপোনালোকে সময়টো এনেই ৱেষ্ট নকৰিব তাহলে কিবা এটা গঠনমূলক কাম কৰক যাৰ মাধ্যমে আপুনি যাতে কিবা এটা আৰ্নিং কৰিব পাৰে আৰু আপুনি যাতে আপোনাৰ নিজৰ যিটো ডিগনিটি যিটো মৰ্যাদা লাভ কৰে সঁচাকৈ খুব প্ৰশংসনীয় পদক্ষেপ আমি জানিব পাৰিছো যে কেনেদৰে আপুনি উদ্যোগ লোৱাৰ লগতে আপুনি সাহিত্য চৰ্চা আৰু সংস্কৃতি ক্ৰীড়া এই ক্ষেত্ৰতো জড়িত কেনেধৰণে আপুনি জড়িত আমাক জনাওক নিশ্চয় প্ৰথম কথাটো হ'ল অকল নিৰ্দিষ্ট এটা দিশতে মই নিজকে সীমাবদ্ধ কৰিব নিবিচাৰো কাৰণ মই ভাবো যে জীৱনটো আমি এবাৰে পাইছো জীৱনৰ প্ৰতিটো মিনিট প্ৰতিটো পল মই মানে লাগিলে ভাল হওক বেয়া হওক মানে মই তাৰ আমেজ ল'ব বিচাৰো আৰু সেইটো কাৰণে যিবোৰ দিশত মই ভাল বা যিবোৰ কাম কৰি মই ভাল পাওঁ সেই দিশত মানে মই সদায় কৰ্ম কৰি আগুৱাই যাব বিচাৰো
যিবোৰ আৰ্টিষ্টিক কাম যিবোৰ কামত মানুহৰ ক্ৰিয়েটিভিটি দৰকাৰ হয় মানে সেই কামবোৰ খুব ভাল পাওঁ মই আমাৰ অসমৰ যিখিনি নিজৰ সাহিত্য আছে আৰু লগতে আমাৰ নৱপ্ৰজন্মসকলৰ যেনেকুৱা চিন্তাধাৰা আৰু লগতে অন্টাৰপ্ৰেনাৰ বা উদ্যমীখিনি সেইখিনিক মানে মই এতিয়া ভিডিঅ' স্বৰূপে বনাব বিচাৰিছো বা শ্বৰ্ট মুভি স্বৰূপে কাৰণ ইতিমধ্যে মোৰ নিজৰ ফলোৱাৰ বিভিন্ন বাহিৰৰ দেশৰো আছে সেইটো দেখকচোন যে হিৰণ্যগুৰি যিখন দেশত থাকে তাতনো কেনেকুৱা ডেন্সবোৰ মানুহৰ চিন্তাধাৰানো কেনেকুৱা আৰু প্ৰায়বোৰ মানে মই ইংৰাজীতো বনাওঁ লগতে অসমীয়াতো বনাইছো কাৰণ অসমীয়া মানে আমাৰ ইয়াৰ মানুহখিনি বেছিকে ভালকে বুজি পায় আৰু ইংৰাজী বনাওঁ যাতে মোৰ যিখিনি বাহিৰৰ যিখিনি মোৰ অনুৰাগী আছে বিভিন্ন দেশৰ বা আমাৰ ইণ্ডিয়াৰ বাহিৰৰ যিবোৰ বেলেগ ৰাজ্যৰ সেইখিনি গম পায় যেন মানে আমাৰ অসমীয়াৰ নিজৰ আইডেণ্টিটি আমাৰ যিটো এথনিচিটি কাৰণ মই ভাবো যে জীৱনৰ লাগি মই যিমানে সফল নহম কথা কৰিছে মই যেন অসমীয়া চ' সেই অসমীয়া পৰিচয়টো জীয়াই ৰাখিব মই সদায় চেষ্টা কৰি জনাবলৈ গ্ৰন্থসমূহ লিখি আছো বহুত দিনৰ পৰা গোটেই সময়ৰ পৰা মই লিখো আৰু মোৰ লক্ষ্য আছে যেন কি 2017 মোৰ বাৰ্থডেত মই এখন মুকলি কৰিম এটা নতুন চাগে মই টাইটেল লাভ কৰিম যে নৰ্থ ইষ্টৰ চবতকৈ য়ংগেষ্ট ৰাইটাৰ হিচাপে এটা চাগে মই টাইটেল লাভ কৰিম সেইখন নেশ্যনেলি পাব্লিছ কৰাব আৰু লগতে কিছুমান ইণ্টাৰনেশ্যনেল মাৰ্কেটতো পাব্লিছ কৰাব সেইখন নামটো খুব ইম্প্ৰেছিভ বুলি কৈছে বহুতজনে ইতিমধ্যে নামটো হ'ল দি ৱৰ্ল্ড উইল নিড ইউ ওৱান ডে সেই নামটোৱে মানুহক মানে এটা এনাৰ্জি লৈ আহে যে পৃথিৱীখনে মোক এদিন মানে বিচাৰিব বা পৃথিৱীখনৰ মানে মোৰ এদিন প্ৰয়োজন আছে সেই নামটো খুব ইম্প্ৰেছিভ আৰু সেইখনৰ উদ্দেশ্যটো এনেকুৱা ধৰণৰ সেইখন মই এনেকুৱাকে লিখিছো যাতে যিকোনো এটা মানে ফ্ৰেচাৰ ল'ৰা বা বোলে জাষ্ট পঢ়ি এটাইছে সেই ল'ৰাটো যদি সেই কিতাপখন ভালদৰে যদি আহৰণ কৰে সি এটা মানে ইণ্ডাষ্ট্ৰি ৰেডি এপ্লিকেণ্ট লগালগ বনি যাব তাত চব টিপছ দিয়ে তাত মই মানে এইটো লিখা নাই যে মানে কি পঢ়িব লাগে মই তাত লিখিছো কেনেকে পঢ়িব লাগে আৰু কেনেকে নিজৰ সপোনবোৰ এদিন জয় কৰিবগে লাগে মানে যেন মানুহৰ পুথিগত শিক্ষাৰ বাহিৰে এটা উঠিত টিপছ প্ৰয়োজন হয় মানে সফল হ'বৰ কাৰণে তাত মই সেই প্ৰতিটো টিপছ দিছো যে কেনেকে এটা কোম্পানী ইণ্টাৰভিউ দিব লাগে কি চাই কেনেকে টিম লিডিং কৰিব লাগে গোটেইখিনি পূজাত মানে মই ৰাখিছো আৰু মোৰ এটাই উদ্দেশ্য যে যদিও সময়ত এদিন মই সেইখন সংসাৰ পৰা নাইকিয়া হৈ যাম কিন্তু মানে মই শেষ হৈ যোৱাৰ পিছতো মোৰ কিতাপখনে আহিবলগীয়া সময়ছোৱাত অসমত আৰু নতুন নতুন লিডাৰ সৃষ্টি কৰি গৈ থাকিব ইট উইল ক্ৰিয়েট দ্য লিডাৰ্ছ অফ টুমৰো আপোনাৰ কাম আৰু কথাৰ পৰা আমি জানিব পাৰিছো যে আপুনি সাম্প্ৰতিক সমাজৰ পৰিস্থিতিৰ প্ৰতি যথেষ্ট সজাগ সচেতন আৰ্থ-সামাজিক ক্ষেত্ৰতে হওক বা সাহিত্য সংস্কৃতি যিকোনো ক্ষেত্ৰতে আমাৰ যুৱক যুৱতীসকলে ল'বলগীয়া ভূমিকা কেনেধৰণৰ হ'ব পাৰে বুলি আপুনি ভাবে হয় যিকোনটা পশ্চিমী সংস্কৃতি আকোৱালিয়াতো মই কোনো তাত বিশেষ আপত্তি নাই খালি মই ভাবো নিজৰখিনিক বচাই পিনি মানুহে কাম কৰিব লাগে মানুহৰ জীৱনৰ লক্ষ্য ক্ষেত্ৰত হওক আজি মই বোলে কিবা ফূৰ্তি কৰিছো ফুৰিছো শ্বপিং কৰিছো কৰিব পাৰে যে নিজৰ যে কণ্ট্ৰল আছে কথাটো হ'ল যে নিজস্বতে পাহৰি মানে যাব নাই কেতিয়াও কালচাৰৰ ক্ষেত্ৰত বা মানে সংস্কৃতিৰ একেটাই কথা প্ৰযোজ্য হয় যে লোক সংস্কৃতি তুমি উপভোগ কৰা তাত কোনো বাধা নাই কাৰণ সংস্কৃতিটো এনেকুৱা এটা বস্তু তাৰ নিজস্ব এটা মানে তাৰ অৰিজিনিটি আছে এটা এথনিচিটি আছে এটা শক্তি আছে তুমি যদি তাৰ প্ৰতি আকৰ্ষিত হৈছা তুমি উপভোগ কৰা বা তুমি নিজৰটোক চেৰ পেলাই নিজৰটোক ঢাকি পিনি নকৰিবা মানে নিজৰটো সদায় জীয়াই ৰাখিব লাগে আৰু এটা কথা মই ভাবো যে বহুত মানুহে কয় বাহিৰত গৈ পিনি যে গামোচা লৈ যাম মই মানে ষ্টেজত উঠিলে বা মই ধুতি পিন্ধি যাম বা তাত মই অসমীয়া গান গাই দেখাম এইটো ইমান এটা মই প্ৰয়োজন বোধ অনুভৱ নকৰো কিয় নকৰো যদি তুমি ভাল কাম কৰো মানুহ নিজে সুধিব যে ল'ৰাটো কোন কোনখন ষ্টেটৰ সি তাৰ ঘৰ ক'ত বাৰু ত' মই তাত দেখাব নাই যে মই অসমৰ গামোচা দেখাব নালাগে যদি মানুহৰ কৰ্ম উচ্চ মানে পৰিমাণৰ হয় তেতিয়াহ'লে তেখেতৰ অৰিজিনটো তেওঁ নিজে দিব নালাগে মানুহে খুচৰি নিজে উলিয়াই পেলাই সেই হৈ গ'ল বৰ্তমান খুব সুন্দৰ তোমাৰ পৰা বহুতখিনি কথাই জানিব পাৰিলো আমাৰ উঠি অহা প্ৰজন্মক আপুনি কিবা আহ্বান জনাব বিচাৰে নেকি এটা আহ্বান জনাম যে মানুহৰ জীৱনটোত সমস্যাটো এটা বেষ্ট ফ্ৰেণ্ড নিচিনা বস্তু যেনেকে আমাৰ প্ৰিয় সখী থাকে বা প্ৰিয় বন্ধু থাকে ঠিক তেনেধৰণে সমস্যা শব্দটো আমাৰ জীৱনৰ সখী বুলি ক'লে ভুল নহয় কিন্তু এই সমস্যাবোৰ দেখি পিনি মানুহে হাৰ মানিব নালাগে মানুহৰ জীৱনত যিখিনি সমস্যা ঢৌ আহে সেই সমস্যাখিনিক সদায় নিজৰ শক্তি ৰূপে আমি মানে ৰূপান্তৰ কৰিব লাগিব লাগে এটা সংকল্প ল'ব লাগে যে যিমানেই ধুমুহা নাহক যিমানেই সমস্যা নাহক মই এদিন সফল হ'ম নিজকে ক'ব লাগে যেন হয় মই পাৰিম বুলি আৰু নিজৰ সপোনটোৰ প্ৰতি ক্ৰমান্বয়ে আগবাঢ়ি যাব লাগে আৰু এটা গুৰুত্বপূৰ্ণ কথা যেন শিকিবলৈ কেতিয়াও মানে শেষ হ'ব নালাগে এইটো খুব এটা গুৰুত্বপূৰ্ণ কথা যেতিয়া মানুহৰ শিক্ষা শেষ হৈ যাব তেতিয়া সেইখিনি জীৱনটো মানে শেষ হৈ যায় মানুহৰ কেৰিয়াৰটো কাৰণ অকল কলেজ লাইফ শেষ হ'ল যে শিক্ষা শেষ হ'ল বুলি নহয় সদায় পঢ়িছো মই পঢ়িছো আজি আৰ্টিকুল পঢ়িছো নিউজ পঢ়িছো কিবা পঢ়িছো তেতিয়া জ্ঞানটো আহি থাকিব লাগে লাগিলে মোৰ কিবা এটা ভাল ভিডিঅ' হওক ভাল এখন মুভি হওক ভাল এখন আলোচনী হওক বেলেগ এটা ক্লাছ হওক কিবা কৰ্চ হওক
মাধ্যমটোলে যিয়ে নহওক লাৰ্ণিংটো কেতিয়াও শেষ হ'ব নালাগে লাৰ্ণিংটো শেষ নহ'লে আমি হয়তো আগত থাকিম আৰু এটা কথা মই উল্লেখ কৰিব বিচাৰো কেতিয়াও হিংসা নকৰিবা লগৰ প্ৰতি সেই কেলে মোক আগত গৈছে তাই কেলে আগত গৈছে কাৰণ হিংসাই কেতিয়াও মানুহক মানে সফলতা নানে ই মানুহক ক্ৰমান্বয়ে মানসিক ৰূপে মানে আক্ৰান্ত কৰি তোলে তাৰ সলনি তুমি যিমান পাৰা শিকিব চেষ্টা কৰা যিমান পাৰা সিমান শিকিব চেষ্টা কৰা জ্ঞান লোৱা অকল জ্ঞান লোৱা আৰু তেনেকে তুমি তোমাৰ বয়সৰ আন এশটা ল'ৰাতকৈ 10টা স্কুল অট'মেটিক আগত থাকিবা তুমি বেলেগে কম্পিটিশ্যন কৰিব নালাগে মানে কম্পিট সিহঁতৰ লগত নহয় নিজৰ লগত কৰা তোমাৰ গাত তোমাৰ দেহত যিখিনি দুৰ্বলতা আছে সেইখিনি ডেভেলপ কৰা সেইখিনি উন্নত কৰা আৰু বৰ্তমান যুগটো মানুহৰ অকল পঢ়া শুনাই নহয় মানুহৰ নিজৰ মাত কথা পিন্ধা মেলা খুব মাৰ্জিত হ'ব লাগে যদি সেইখিনি গুণ এবাৰ আহে তুমি লাগিলে যিকোনো দেশত যোৱা যিকোনো ঠাইত যোৱা তুমি বিশেষ মানে বিপদত নপৰা মানুহে আমাক সদায় আঁকোৱালি ল'ব বোলে ল'ৰাটো দেখিলে মৰম লাগিছে দেই ইমান ধুনীয়া কথা পতা তাৰ বডি লেংগুৱেজ তাৰ পাৰ্চনেলিটি তো এইখিনি মেটাৰ কৰে অকল মানে মাৰ্কছ বা জ্ঞান ডিগ্ৰীয়ে নহয় তো যদি মানুহ হ'ব মন আছে তুমি সকলো দিশৰ নিজকে মানে প্ৰস্তুত কৰা অকল শিক্ষা ফালৰ পৰা নহয় তো এটা সৰু পটকে মই উদাহৰণ দিছো মোৰ নিজৰ জীৱনতে সৰুৰ পৰা মানে মই ইমান এটা বহুত এট্ৰেক্টিভ নাছিলো যে মোৰ নিজৰ কমপ্লেক্সনটো ইমান এটা ফেয়াৰ আছিলে কিন্তু মোৰ এনেকুৱা আছিলে যে লাইফে যি দিছে সেইটোকে মই একচেপ্ট কৰিছো জীৱনে যি দিয়ে তাকে একচেপ্ট কৰা যিখিনি তুমি নাই পোৱা তুমি সংগ্ৰাম কৰি পাব চেষ্টা কৰা যদিহে তুমি যুঁজ দিয়া মানে তো মই কি কৰিলো মই অকণমান ৱৰ্কআউট কৰিলো নিজক কেয়াৰ ললো তো আগতকৈ নিজকে মই বহুত ট্ৰেন্সফৰ্ম কৰিলো মানে তো জীৱনে মই যেনেকে দিলে মই সিমানতে মই হেপী আছিলো তেনেকে মই নিজকে মই গ্ৰহণ কৰিলো সেইমতে নিজকে ভাল পাব শিকিলো কাৰণ যি ব্যক্তি নিজকে ভাল নাপায় তাক কেতিয়া আনে ভাল নাপায় নিজকে ভাল পাব লাগিব আৰু নিজৰ সপোনটো ভাল পাব লাগিব এই যিটো ষ্টেজ আমাৰ যিটো ষ্টেজ এই সময়ত মনটো খুব উৰণীয়া হয় প্ৰথম কথাটো হ'ল যে মনটো স্থিৰ কৰিব লাগিব অলপমান আধ্যাত্মিক সজাগতা খুবেই প্ৰয়োজন সেইটো নাথাকিলে মনটো চিৰিয়াছ নহয় যিমানে যি হলেও কেতিয়াও নিজৰ পিতৃ মাতৃক অৱমাননা নকৰিবা যি সন্তানে নিজৰ পিতৃ মাতৃক অৱমাননা কৰে সি যিমানেই ডিগ্ৰী নলওক যিমানেই প্ৰমোচন নাপাওক যিমানে যি নাপাওক তাৰ জীৱনটো বিশেষ সুখৰ নহয়গে পিছলে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে আছে মা দেউতাৰ স্মৃতি মানে মা দেউতাৰ ছবিটো এবাৰ মনলৈ আনি ল'বা তেওঁলোকক খন্তেক স্মৰণ কৰিবা নিজৰ কৰ্মখিনি কৰিছো ফলটো আশা নকৰিবা কেলে নকৰিবা কাৰণ আজি যদি মই মালভোগ কলৰ পুলি জানো তাহলে মালভোগ কল লাগিব তাত আপেল নালাগে মই যদি আজি দেখো এটা আপেল গছৰ পুলি নো তাত আপেলে লাগিবগে তো আজি তুমি যিটো কৰ্ম কৰিছা তুমি আজি যিটো ইনপুট দিছা তুমি সেইটো ফলাফল পাবাগে চোৱা তুমি ক'ত সময় দিছা আৰু ক'ত নাই এতিয়া কি কৰ্ম কৰিছা কাৰণ আমাৰ জীৱনৰ আমাৰ ইউথৰ ডাঙৰ সমস্যাটো হ'ল যে আমাৰ এই ষ্টেজটো যিখিনি প্ৰডাক্টিভ সময় আমি সেই প্ৰডাক্টিভ সময়খিনি অকল কিছুমান মানে আনপ্ৰডাক্টিভ কামত ইউজ কৰি দিওঁ ঘূৰি ফুৰা বেছিকে ফ্ৰেণ্ডশ্বিপ কৰা সময় ভাল পোৱা আৰু জ্ঞান এই তিনিটা বস্তু ইউথৰ কাৰণে ইনভেষ্টিং বস্তু সময়টো এনেকুৱা ইনভেষ্ট কৰা যদি তুমি যাতে বেছিকে ৰিটাৰ্ণ পোৱা মই নলেজটোৰ কথা ক'লো কাৰণ নলেজটো এনেকুৱা এটা বস্তু যোনে কিন্তু যদি এবাৰ ইনভেষ্ট কৰি দিয়ে সময়টো তোমাক 3 গুণ উল্টাই কৰিব তো খুব এইটো গুৰুত্বপূৰ্ণ কথা এটা জানিব লাগে যিমানে সমস্যা হওক যিমানে বাধা হওক মই এদিন সফল হমেই এবাৰ যদি মনটো বান্ধি লোৱা হয় পৃথিৱী এনেকুৱা কোনো শক্তি নাই যোনে তোমাক বাধা দি ৰাখিব ভূপেন হাজৰিকাৰ গীতত কৈ গৈছে হেঙাৰী কৰে মোক মিঠা উপকাৰ এয়া আপোনাৰ জীৱনৰ মূল মন্ত্ৰ সঁচাকৈ হিৰণময় আপোনাৰ নামটোৰ যি অৰ্থ আপোনাৰ কাম কাজ সকলোতে সঁচাকৈ আপুনি সোণেৰে তৈয়াৰী উঠি অহা প্ৰজন্মৰ বাবে যুৱক যুৱতীসকলৰ বাবে আপোনাৰ চিন্তা আপোনাৰ কৰ্মৰাজি আদৰ্শ হওক সকলো আগবাঢ়ি আহক নিজৰ লগতে সমাজৰ দেশৰ প্ৰগতিৰ অংশীদাৰ হওক আমাৰ আজি অনুষ্ঠানৰ সময়ৰ প্ৰায় শেষ হৈ আহিছে ইমান ব্যস্ততাৰ মাজতো আপুনি আকাশবাণীৰ মজিয়ালৈ আহি আমাক সময় দিলে শ্ৰোতাসকলে নিশ্চয় আপোনাৰ কথা বাৰ্তাৰ পৰা উপকৃত হৈছে আমি পুনৰ আপোনাৰ সৈতে বাৰ্তালাপৰ কাৰণে চেষ্টা কৰিম আপোনাৰ নতুন নতুন যিখিনি কৰ্মপন্থা হাতত ল'ব আমি সেইখিনি বিষয়ে জানিবলৈ চেষ্টা কৰিম আৰু আজিলৈ আমি আপোনাৰ পৰা বিদায় ল'ব লাগিব বহুত বহুত ধন্যবাদ যে আজি আপোনালোকে মোক ইমান এটা ভাল সুযোগ দিলে নিজৰ যিটো মোৰ কণ্ঠটো আজি মোৰ দৰ্শকসকলৰ আগত দাঙি ধৰিব পাৰিলো নিজৰ যিখিনি চিন্তাধাৰা যিখিনি সংগ্ৰামী জীৱনৰ চিন্তাধাৰা সেইখিনি আজি মই